জন্মৰ 6 দিনৰ দিনাখন যেতিয়া ল'ৰাৰ জণ্ডিছ হৈছিলে তেতিয়া হস্পিটেললৈ লৈ যাওঁতে মোক নাৰ্ছসকলে বহুত বেয়া ব্যৱহাৰ কৰিছিলে। কিয় জানেনে? কাৰণ সিহঁতে ভাবিছিল মাকৰ অৱহেলাৰ ফলতহে ল'ৰাটো এনেকুৱা হ'ল। এই অৱহেলা কৰিছোঁ বুলি অকল মাত্ৰ মোক শহুৰ শাহুৰ হাজবেণ্ড আৰু জেঠাশাহুৱে গৈ নাৰ্ছসকলক লগাইছিলেগৈ। ঠিক 45 দিনৰ দিনাখন যেতিয়া আকৌ বেমাৰ হৈছিল, সেই একেখন হস্পিটেলতে এডমিট কৰিবলৈ গৈছিলোঁ, তেতিয়া নাৰ্ছসকলে সিহঁতৰ মানসিকতা তেতিয়াহে বুজিছিল। যেতিয়া মোৰ হাজবেণ্ডে মোৰ ল'ৰাটোৰ বিষয়ে কৈছিলে যে নিমখ এগাল খুৱাই মাৰি পেলা, নহ'লে মাৰা বাপেৰক তাক সিজাই খাবলৈ ক, কিয়নো সি বহুত জ্বলাইছে, জন্ম হৈছেহে বহুত জ্বলাবলৈ আৰম্ভ কৰি দিছে। তই যেনেকৈ জ্বলালি সিও তেনেকৈ জ্বলালে, গতিকে তাক নিমখ খুৱাই মাৰি পেলা আৰু নহ'লে মাৰা বাপেৰক সিজাই খাই পেলাবলৈ ক। চাওকচোন আজিলৈকে মই কিমান তাৰ লগত কষ্ট কৰি আছোঁ, কোনে বুজি পাব এইখিনি। খোজকাঢ়ি আছে পুতলাই খুব, সেয়া আজি এনেকৈ খোজকঢ়াইছোঁ। আকৌ সদায় ৰাতিপুৱা গধূলা এনেকৈ অকণ খোজকঢ়াওঁ, বাঁহডালততো দিওঁৱেই, বাঁহডালত দিয়াৰ উপৰিও এনেকৈ সদায় অকণমান খোজকঢ়াওঁ।